নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ২৭ জেঠ ১১ জুন বৃহস্পতিবাৰ ২০২৬। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেষ ৰাশি। মেষ ৰাশিৰ সামাজিক সুনাম প্ৰাপ্তি। মেষ ৰাশিৰ জাতক জাতিকাসকলে যদি যিকোনো ধৰণৰ সামাজিক কামত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সেই কামৰ জৰিয়তে সন্মান প্ৰাপ্তিৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ অকস্মাত বিপদ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ বিভিন্ন ফালৰ পৰা হঠাতে বিপদ অহাৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ কাৰ্যত ক্ষতি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত চিন্তিত হৈ কটাব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কামত ব্যাঘাত জন্মিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিত পীড়া প্ৰাপ্তিৰ যোগ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো নিজৰ শৰীৰ আৰু মনৰ যত্ন ল'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ শাৰীৰিক আৰু মানসিক পীড়াৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ পুত্ৰ কন্যাৰ উন্নতি। সিংহ ৰাশিৰ জাতকসকলৰ পুত্ৰ কন্যাৰ আজিৰ দিনটোত উন্নতি সাধন হোৱাৰ যোগে দেখা দিছে। যদি আপোনালোকৰ সন্তানে পৰীক্ষা বা তেনেকুৱা যিকোনো কৰ্মস্থলীত কৰ্মৰত হৈ আছে, তেওঁলোকে বিশেষ সন্মান লাভ কৰিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ শুভ সংবাদ প্ৰাপ্তি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো ভাল খবৰৰ অপেক্ষাত আছিল, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সেই ভাল খবৰ আহিব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ শত্ৰু বৃদ্ধি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কথাৰ পৰা শত্ৰু বৃদ্ধি হোৱাৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ কৰ্মত পৰিৱৰ্তন। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ কৰ্মক্ষেত্ৰত বদলি হোৱাৰ সম্ভাৱনাই দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ গ্লানি ভয়। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মিছা অপযশ পোৱাৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি গৃহ নিৰ্মাণ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি বহুদিনৰ পৰা গৃহ নিৰ্মাণ কৰিম বুলি ভাবি আছিলে, তেতিয়াহ'লে আজিৰ দিনটোত সেই শুভ কামত হাত দিব পাৰে, কাৰণ আজিৰ দিনটো আপোনালোকৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত শুভ দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশি মকৰ্দমাত জয়। কুম্ভ ৰাশি জাতক জাতিকাসকলে যদি যিকোনো ধৰণৰ কেছ মোকৰ্দমাৰ লগত জড়িত হৈ আছিল, তেতিয়াহ'লে আজিৰ দিনটোত সেই মোকৰ্দমাত জয় লাভ কৰা সুযোগে দেখা দিছে। এইবাৰ আহিছোঁ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশি আশাপূৰ্ণ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো কামৰ পৰা আশা বা আকাংক্ষা কৰি আছিলে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সেই আশা পূৰ্ণ হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।